নমস্কাৰ, কি খবৰ আপোনালোকৰ? আপোনালোক আশা কৰোঁ ভাল আছে। আৰু বহুত দিনৰ মূৰত আৰু চামিলি মাক গণেশ দাই লৈ আহিছে। আৰু চামিলি বৰ্তমান আছে আমাৰ হাতীমূৰাত। আৰু চাওক কিমান গভীৰ আৰু গম্ভীৰভাৱে খোজকাঢ়ি চামিলি আহি আছে চামিলি মাই। আৰু চামিলি মাক হাতীমূৰা পাহাৰতে ৰখা হয়। এই আমাৰ চামিলি মাই বাঁহৰ পাত খাই আছে। আৰু ওপৰৰ পৰা সেই ডেগিটো পৰিলে, তাৰ মুখত মানে কামুৰি ধৰি আনিছিলে। আৰু চামিলি মাৰ মানে কি হ'ল, আমি হাতীমূৰা পাহাৰত চামিলিক এই ডিগিটো বান্ধি এৰাল দি দিওঁ। মানে বান্ধাও নহয় তাক, কাৰণ হাতীমূৰা পাহাৰটো চামিলিৰ আজিৰ নহয়, বহুত পুৰণা। আৰু ক'বলৈ সৰুৰ পৰা যদি ডাঙৰ হৈছে চামিলি হাতীমূৰা পাহাৰতে, আৰু ইয়াতে তাক ৰখা হয় ধুনীয়াকৈ। আৰু সি বহুত ডাঙৰ হাতী যিহেতু, আৰু সি এনেকৈয়ে থাকে। আৰু চাওকচোন ক'ৰবাত খোজ লাগে আৰু অলপ চলপ, এনেবিলাক এসপ্তাহ 10 দিনতে শুকাই যাব। আৰু চাওক আমাৰ চামিলি মাই চাওক কিমান ডাঙৰ আমাৰ চামিলি মাই। সেয়া চাওক এতিয়া গছৰ ছাট বাঁহজোপাৰ ছাট ৰৈ আছে। আৰু মই বহুত দিনৰ মূৰত চামিলি মাক লগ পাবলৈ আহিলোঁ, কাৰণ সময়ত কামত ব্যস্ত থাকোঁ। আকৌ ঘৰত আমাৰ কাঞ্চি পিয়াঞ্চি আছে, সিহঁতকো চাব লাগে, চামিলি মাকো চাব লাগে। সেই চামিলি মাই খাই আছে বাঁহপাত। আৰু গণেশ দাই লৈ আহিলে, এয়া গণেশ দা ৰৈ আছে। ন গণেশ দা, এতিয়া চামিলি ক'ত লৈ যাব? আচ্ছা, গা ধুৱাব নিব ন? আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী খুব বাঢ়ি আছে কেইদিন ধৰি। সেই চাওক পানীয়ে পানী চাৰিওফালে। আৰু আমি বৰ্তমান আছোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত, হাতীমূৰা। এইটো চুইচ গেট বুলি কয় ন? চুইচ গেটত আছোঁ। আৰু ইয়াতে চামিলিত এতিয়া পানী খুৱাম, গা ধুৱাম। আৰু মানে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু চামিলি মাক এতিয়া লৈ যাম নি কৰি। সেইফালে চাইছে নহয় কিমান ঘাঁহ আছে, চালেনে? কিমান ঘাঁহ এইফালে, ঘাঁহেই ঘাঁহ। আৰু নতুনকৈ পাতবিলাক গজিছে, বাঁহ পাত। আৰু এইবিলাকে চামিলিয়ে খায়। আৰু ইয়াতে ধুনীয়াকৈ থাকে, কাৰণ বহুত ডাঙৰ হাতী, খোৱাও তাৰ বহুত বেছি লাগে। সেইকাৰণে তাক পাহাৰতে ৰখা হয়। আৰু গাঁৱতো থাকে, এই ঢেকিয়াল গাঁও জখলাবন্ধা হস্পিটেলৰ বেক চাইডত গণেশ দাৰ ঘৰ। চামিলিও তাতেই থাকে। আৰু ইয়াতো লৈ আহে, কাৰণ ডাঙৰ হাতী খোৱাও তাৰ বেছি লাগে। কম পৰিমাণে খোৱা তাৰ পেট নপৰে, কাৰণ খোৱাও বেছি লাগে। সেইকাৰণে পাহাৰলৈ লৈ গৈ আছে যে তাত মানে গা ধুৱাম, পানী খুৱাম চামিলিক। আৰু চাওকচোন মই মানুহটো 6 ফুট এই ঠাইত। চামিলি আৰু 3-4 ফুটমান ওখ, চামিলি নহ'লেও 9.5 ফুট 10 ফুটমান ওখ হ'ব হাতী। আৰু বহুতেই ডাঙৰ হাতী আমাৰ চামিলি, গম পায় তাক কেনেকৈ বাঁহ ইমান ডাঙৰ মোটা গছো চামিলিয়ে বগৰাই দিয়ে। মতা হাতীও বগৰাই দিয়ে চামিলিয়ে। আৰু চামিলি মানে কি হয়, মই যেতিয়া সৰু আৰু তেতিয়া মানে গণেশে মোক চামিলিক চাবলৈ দিয়ে আৰু চলাবলৈও দিয়ে। তেতিয়া চামিলিয়ে মানে মোক ভয় খুৱায়। পাহাৰত লৈ গ'লে মোৰ কথা নুশুনে, উঠিব নিবিচাৰে, পাহাৰত বগাব নিবিচাৰে। কিবা এটা কৰিব দিলে সেই কথাটো চামিলিয়ে নুশুনে। আমাৰ মানে মোক খুব ভয় খুৱাই থাকে চামিলিয়ে আগত, মই যেতিয়া সৰু আছিলোঁ। মানে কি ক'ম আৰু চামিলিৰ কথা। তেতিয়া চামিলি ডাঙৰেই ক'বলৈ গ'লে। আৰু তেতিয়া মই বিগ্ৰহত থাকোঁ, বিগ্ৰহতে যোগালী কৰোঁ। এতিয়া চামিলিকো পাইছোঁ, চামিলিক গণেশে চলাব দিয়ে। মোক চামিলিয়ে খুব ভয় খুৱায়, পাহাৰত নুঠে, মোৰ কথা নুশুনে, মোক ভয় খুৱায়, তেনেকুৱা কৰে। কিন্তু মায়ে এতিয়া মাৰ লগত থাকি এতিয়া মানে মোক চব চিনি জানি গৈছে আৰু মই মানুহটো কেনেকুৱা, কি কৰোঁ নকৰোঁ। আৰু এতিয়া চামিলিয়ে মোক ভালকৈ জানে, বুজি পায়। সেইকাৰণে মোৰ লগত খুব মিলে। আগত মোক ভয় খুৱায়, এতিয়া মোক আকৌ মৰম কৰে দেই চামিলিয়ে। চামিলি মই নমস্কাৰ এটা দি দিয়াচোন ধুনীয়াকৈ। নমস্কাৰ দিয়া চামিলি। ঠিক আছে, ধুনীয়াকৈ নমস্কাৰ দিছে। মানে ক'লে এতিয়া কথাবিলাক বুজি পায়, খুব ভাল লাগে সেইকাৰণে চামিলি। আৰু চামিলি সদায় এনেকৈ ফিট-ফাট হৈ থাকক, আমি সেইটোৱে বিচাৰোঁ। চামিলি সদায় সুস্বাস্থ্য হৈ থাকক। আৰু চামিলি সকলো মানুহক, সকলো ৰাইজক মৰম দিয়ক। খুব মৰম লগা হাতী হয় আমাৰ চামিলি। নহয় চামিলি মা? চামিলি মা, এয়া চামিলি মা। পানী খাব, আপোনালোকে আহক, খাই থাকক। এই মৃত্যু লৈছোঁ মানে মৃত্যুৰ কাম জানে কি? মৃত্যুৰ কাম বেছিকৈ বিশেষকৈ মানে এই আমি বান্ধো যে চেইনটো ক'ৰবাত ফচি যায়, লাগি থাকে, সেই কাটি ওলাব লাগে। কলগছ কাটিব লাগে, বাঁহ কাটিব লাগে। ওপৰত গৈ থাকোঁ, হাতীৰ ওপৰত যেতিয়া থাকোঁ, যে হাতী চলাই থাকোঁ, ডাল এটা ভাঙি পৰি আছে, আমাৰ গাত লাগে, সেই গছৰ ডালবিলাক কাটিব লাগে, জেগাখিনি চাফা কৰিব লাগে। সেইবিলাক কামত ইট দা বা খুকৰি ব্যৱহাৰ কৰে মাহঁতে। আৰু এইটো লাগেই, বহুত কামত লাগে। ধৰক আমি ক'ৰবাত গৈছোঁ, কেম্পিং কৰিছোঁ, বাঁহ কাটিব লাগে, গছৰ ডাল কাটিব লাগে, ঘৰ এটা বনাব লাগে, সেইবিলাক কামত ব্যৱহাৰ কৰোঁ। কলগছ কটাত ব্যৱহাৰ কৰোঁ। এইটো মানে আমাৰ এটা ধৰক হাতীয়াৰ আৰু আমাৰ নিজৰ ছেফটিৰ কাৰণেও। আৰু হাতীৰ লগত থাকিলেতো লাগিবই, এইটো মানে এটা আমাৰ কাৰণে আৰু লাগতিয়াল বস্তু। চামিলি মাহ সেয়া পানী খাই আছে। আৰু মহাবাহু ব্ৰহ্মপুত্ৰত পানী বাঢ়িছে। ইয়াতো চুইচ গেট হয় আমাৰ হাতীমূৰা। আৰু ইয়াতে চামিলি পানী খাই আছে।
ইমান ভাঙি 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 কিমান বহল হৈ গৈছে নদী। আগত এইটো নদী ইয়াৰ আধা আছিলে মহাবাহু ব্ৰহ্মপুত্ৰ, কিন্তু এটা বহুত ডাঙৰ বিশাল এটা নদীলৈ পৰিণত হৈ গৈছে। ইমান ডাঙৰ বহুত ভাল লাগে। এইখিনি জেগা বহুত ধুনীয়া জেগা, কি ক'ম আপোনালোকক, চাওক নিজেই চাওকচোন। আৰু এই জেগাবিলাক এইটো আগত চলিছিলে, এতিয়া বন্ধ হৈ আছে। আৰু চামিলে সেইফালে পানী খাই আছে, চাওক ইমান ধুনীয়াকৈ পানী খাই আছে, ভালো লাগে। আৰু চামিলি মাৰ লগত মোৰ আজিৰ নতুন সম্পৰ্ক নহয়, নহ'লেও 2010-12ৰ পৰা মই চামিলি মাক চাই আছোঁ। বা তেতিয়া আৰু জানো বুজোঁ তেনেকুৱা। 2016 চনৰ পৰা কাজিৰঙাত লগ পাইছোঁ, তেতিয়াৰ পৰা লগ পাই আছোঁ। আৰু গণেশ দাক বহুত আগৰ পৰাই চিনি পাওঁ। এইটো বিকুধৰ ককা দেউতা হাতীনাথী বিকুধৰৰ পৰাই চিনি পাওঁ। আৰু চামিলি মাৰ বয়সো হৈছে 50 ওপৰতে হ'ব। চামিলি মাৰ বয়স এতিয়া বৰ্তমান 50 হ'ব। কাৰণ চামিলি দেখোন নহয়, নহ'লে বহুত ডাঙৰ দীঘল মাইকী হাতী চামিলি। আৰু কাজিৰঙাত মানে ক'বলৈ গ'লে আমাৰ ফেমাছ চামিলি। চামিলি বুলি ক'লে চবেই চিনি পায়। কিমান হাজাৰ হাজাৰ টুৰিষ্ট আহে, ঘূৰি যায় চামিলি উঠি কাজিৰঙাৰ দৰ্শন ভ্ৰমণ কৰি যায়, কি ভাল লাগে আমাৰ। নদীৰ পানী খাই আছে চামিলে, আৰু পানী বাঢ়ি আছে, লাহে লাহে এনেকৈ বাঢ়ি গৈ থাকিব। এনেকৈ ৰাখিছে। আৰু ব্ৰহ্মপুত্ৰৰ পানী এতিয়া নতুন পানী, চফাও আছে, সেইকাৰণে চামিলিয়ে খাই আছে। আৰু বিশেষকৈ হাতীবিলাকে কি হয়, হাতীবিলাক সদায় চফা পানী খায়, বৈ যোৱা পানী খায়, ৰৈ থকা পানী নাখায়। বৈ যোৱা পানী চফা থাকে, সেইকাৰণে বৈ যোৱা পানী খায়। আৰু চামিলিৰ পানী বহুত লাগে, কাৰণ বহুত ডাঙৰ হাতী। একেবাৰে নহ'লেও 200 লিটাৰমান পানী সি একেবাৰেই খায়, মোৰ জনামতে যিমানটো চাওঁ। আৰু বেলেগ হাতীক পানী খোৱালে ইমান সময় নাখায়, কিন্তু চামিলিয়ে খায়ে থাকে। চাওক পেটটো ভৰি গ'ল তাৰ, ইমানেই পানী খালে। এতিয়া গা নুধুৱে এটাই, কাৰণ বতাহ বলিছে। আৰু গা ধুব মন থাকিলে নিজেই ইয়াত নামি দ পানীত নামি গ'লে হয়, কিন্তু এতিয়া নেনামে, কাৰণ গা নুধুৱে। গৰম লাগিলেহে গা ধুব, কাৰণ পাহাৰতে বান্ধি তেনেকৈ ধুনীয়াকৈ ৰখা হৈছে। বান্ধা মানে ডিগি লগাই মেলি দিওঁ, নিজেই খাই কৰি ঘূৰি থাকে গোটেই পাহাৰটো, তেনেকৈ থাকে চামিলি। চামিলি মাই আছে লাহে লাহে চাক নিজেই গৈ আছে, আমি কোৱা নাই। পিছু চামিলি মাই, এই মাই পিছু চামিলি পিছু। চাওকচোন পিছফালৰ পৰা কিমান ওখ দেখা যায়। একদম মতা হাতী, এটা মখনা হাতী নিচিনাহে লাগে চামিলি। আৰু ধুনীয়াকৈ ৰৈ আছে চামিলি। চেই মাই চামিলি, চেয়া চাওকচোন চামিলি মাৰে ইমান ধুনীয়া লাগিছে। আৰু অলপ পিছত গা ধুৱাই দিব তাক, এতিয়া গা ধুবলৈ তাৰ মন নাই, আবেলি গা ধোৱা হ'ব। আৰু খুব বতাহ, খুব ধুনীয়া লাগিছে জেগাখন। চাৰিওফালে পাহাৰৰ মাজতেই আমাৰ হাতীমৰা চুইচ গেট। আৰু এই কেম্পৰ পিছফালে আছে আপোনাৰ হাতীমৰা দুৰ্গা মন্দিৰ। আৰু চাওক জেগাখিনি কিমান ধুনীয়া, মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু কেতিয়াবা ইয়াতে বহু খুব ভাল লাগে। ৰবাৰ টেঙা, তেনেকুৱা টেঙা আনি খাই থাকোঁ ইয়াত, কৰ্দৈ কিবা কিবি টেঙা আনি খাওঁ, খুব ভাল লাগে। কমলা লৈ আহোঁ, আম লৈ আহোঁ, তেনেকৈ খাওঁ বহি। আৰু জেগাখন বহুত ধুনীয়া জেগা, সেইকাৰণে ভাল লাগে। আৰু চামিলিও খুব চইচ কৰে জেগাখিনি, সেইবুলি চামিলিক লৈ আহোঁ ইয়াত। আৰু চামিলি পানী খাই ল'লে, এতিয়া ওপৰত গৈ আকৌ বাঁহ পাত খাব ধুনীয়াকৈ। চাওক। আৰু গণেশ দাও কিবা এটা কৰি আছে চাগে, এটা শ্বৰ্ট ভিডিঅ' বনাই আছে গণেশ দাই। নহয় গণেশ দা, ব'ল মাই ব'ল। আৰু ব'লক চামিলিক এনেকৈ লাহে লাহে লৈ গৈ থাকোঁ। আমি ক'ত ৰাখিম আজি দেখুৱাম আপোনালোকক, ক'ত ৰাখোঁ, কি কৰোঁ নকৰোঁ দেখুৱাই থাকিম। আচ্ছা, কিমান লাহে লাহে ধুনীয়াকৈ গৈ আছে, ক'বও নালাগে, তাই চব জানে। আৰু এতিয়া পানী খালে, এতিয়া আকৌ ধুনীয়াকৈ তাক লৈ যাম। চাওকচোন কিমান ধুনীয়া লাগে চামিলিক। আৰু চামিলিৰ পেটটো ভৰি থাকিলে একদম পেট ওলাই যায়। মানে মানুহে কয় আমাৰ চামিলি প্ৰেগনেণ্ট নেকি, গাভিনী নেকি, পেটত পোৱালি আছে নেকি, কিন্তু নহয়। একচুৱেলি চামিলিৰ মানে কি ভৰিটো বহুত ডাঙৰ, পেটৰ ভৰিটো, কাৰণ ডাঙৰ হাতী যে। চামিলিৰ পেটৰ ভৰিটো বহুত ডাঙৰ, বেছিকৈ খালে একদম মানে ওলাই যায় আৰু গাৰ পৰা, তেনেকুৱা। আমাৰ একচুৱেলি তেনেকুৱা নহয়, চামিলিক খুৱাই বোৱাই ৰাখিলে এনেকুৱাই লাগে দেখাত। তাৰপিছত হাতীমৰা মূল উত্তোলন কেন্দ্ৰ জখলাবন্ধা, কলিয়াবৰ চামগুৰি সংমণ্ডল, জলসিঞ্চন জখলাবন্ধা, নগাঁও, অসম চৰকাৰ।
এইটো হাতীমৰা গেট হয় পাৰ্কটো হাতীমৰা হয় বহুত ধুনীয়া জেগা চাচোন কিমান ধুনীয়া লাগিছে কিমান ধুনীয়া জেগাকণ জেগাডোখৰ খুবেই ধুনীয়া আৰু আপোনালোকে আহিব পাৰে খুব ধুনীয়া জেগা আৰু চাওক চামেলি মাই লাহে লাহে আগুৱাই গৈয়ে আছে কাৰণ এতিয়া নি আকৌ তাক সেই ওপৰত অলপ তাতে বান্ধিম তাতেই খাই থাকিব আবেলিলৈকে আকৌ গণেশ দা আহিব আহি দুপৰীয়া ভাত পানী খাই কৰি আবেলি আহিব আহি কৰি আকৌ ধুনীয়াকৈ গা পা ধুৱাই দিব অঁ চাক সেয়া বাহ পাত খাই আছে চামেলিয়ে মাই চাক বাহ পাত চুবাই আছে ইয়া চাক বাহ পাত ধৰি আছে চামেলি মায়ে চামেলিৰ বয়স 50+ হ'লেই মধ্যম বয়স আৰু প্ৰাপ্ত বয়স এনেকৈ চোৱা চিতা কৰি ধুনীয়াকৈ ৰাখে যাতে বেমাৰ আজাৰ নহয় ভগৱানে কুশলে ৰাখক ভালকৈ ৰাখক স্বাস্থ্য ভালে থাকে তেনেকৈ ৰাখিম চামেলিক ধুনীয়াকৈ আৰু বৰ্তমান এইখিনিতে ৰখা হ'ব চাওকচোন কিমান ঘাঁহ আছে এই ঘাঁহখিনি চামেলিয়ে খাব এতিয়া কাৰণ এইটো প্ৰপাৰ্টিটো চামেলিৰে ক'বলৈ গ'লে এতিয়াৰ পৰা নহয় আজিৰ পৰা নহয় বহু বছৰ আগৰ পৰা চামেলি ইয়াত চৰি ফুৰি খাই আছে ক'বলৈ গ'লে চামেলিটো পাৰ্মানেণ্ট এটা জেগাই হয় হাতীমৰা আৰু বৰ্তমান চামেলিক ইয়াতে ৰখা হ'ব আৰু চেইনটো মানে গছত মেৰিয়াই দিয়া হ'ব আৰু সেই ডেগিটো দেখিছে নহয় ডেগিটো ভৰিত লগাই ডেগি লগাই এৰি দিব গোটেইটো পাহাৰ ঘূৰি ফুৰি খাই থাকিব আৰু এইবিলাকত নিজে পানী বাঢ়ি আছে নহয় বনৰীয়া হাতী আহিব গড় আহিব পহু এই বিভিন্ন ধৰক বাঘ ভালুক তেনেকৈ আহে সেইবিলাকৰ লগতে ঘূৰি ফুৰি চামেলিয়ে তেনেকৈ ঘূৰি ফুৰি গৈ থাকে চলি থাকে আৰু সেই বনৰীয়া মতা হাতী মাইকী হাতী চবৰে লগ পায় চামেলিয়ে কাৰণ আমাৰ চামেলি মায়েও বনৰীয়া হাতী আছিলে কিন্তু সেয়া আৰু চামেলিক সৰুৰে পৰা ধৰি ধুনীয়াকৈ প্ৰশিক্ষণ দি এতিয়া আমাৰ মাজত আছে চামেলি কাজিৰঙাত ডিউটি কৰি আছে কাজিৰঙাৰ কৰ্তব্য কৰি আছে ভাল লাগে চামেলিক বহুত শান্ত স্বভাৱৰ বহুত মৰমীয়াল যাতে মানুহক নামাৰে নেখেদে কিন্তু যোনে চলাব যায় তাক মানে ভয় খুৱায় যেনেকৈ মই সৰুতে চামেলিয়ে মোক বহুত ভয় খুৱাইছিলে মই ভয় খাওঁ চামেলিক বহুত ডাঙৰ হাতী কিন্তু বেলেগ হাতীয়ে ভয় নাখাওঁ বাৰু চামেলিয়ে মোক ভয় খুৱায় আগত এতিয়া বুজি পায় এতিয়া বহুত মৰম কৰে মোক কিন্তু প্ৰথম ভয় খুৱাবই কাৰণ এটা হাতীৰ লগত পটককৈ ক্ল'জ হ'ব নোৱাৰি বহুত টাইম লাগে সময় লাগে যেনেকৈ আপুনি নিজৰ গাৰ্লফ্ৰেণ্ডত যেনেকৈ সময় দিয়ে তেতিয়াহে আপোনাক বিশ্বাস কৰিব যেনেকৈ আপোনাৰ ঘৰৰ মা দেউতাক যেনেকৈ আপুনি বিশ্বাস কৰে সৰুৰ পৰাই থাকে ডাঙৰ দীঘল হয় তেনেকুৱা এটা বিশ্বাস থাকে এইটো যে গাড়ী নহয় ইঞ্জিন নহয় যে একেদিনাই গ'লোঁ ষ্টাৰ্ট দিলোঁ চলালোঁ তেনেকুৱা নহয় কাৰণ সেইটো মৰম চেনেহত হয় আৰু সেইবিলাক বস্তু সেই তেনেকুৱা আৰু হাতীটো আৰু হাতী যিকোনো জীৱ জন্তু আৰু সিহঁতক সময় দিব লাগিব তে সময় দিলেহে আপোনাক বুজি পাব জানি পাব এনেকুৱা গাড়ী মটৰ নহয় যে উঠিলোঁ আৰু চলাই দিলোঁ তেনেকুৱা নহয় তেনেকুৱাই আৰু কথাবিলাক আৰু চাগে ডেগি লগাই দিলে আৰু এতিয়া নিজে নিজে ঘূৰি ফুৰি আৰু পাহাৰত খাই থাকিব নহ'লে মানে এনেকৈ এৰি দিলে কি হ'ব হাতী সি মানে গৈ কাৰোবাৰ বাৰীত গৈ ওলাব কাৰোবাৰ ঘৰত গৈ ওলাব ৱাল ভাঙি দিব ধান খাব চাউল খাব কিবা কৰি থাকিব এইটো ৰিস্কটো কোনে ল'ব সেইকাৰণে ডিগিটো লগাই দিয়া হয় দূৰত নাযায় ওচৰতে ঘূৰি ফুৰি খাই থাকিব আৰু চেইনটো নেবান্ধে বেছিভাগ পাহাৰত এনেকৈ ৰখা হয় হাতীবিলাক চাগে বাঁহ পাত খোৱাত লাগিলেই তাই বাঁহ পাত খাই আছে চাট সেই চাওকচোন আৰু সেই ডেগিটো দেখিছে নহয় সেইটো বিকুধৰ হাতীৰ আছিলে চামেলিৰ মালিকে বিকুধৰৰ মালিকৰ পৰা কিনি আনিলে চাগে আৰু এতিয়া চামেলিয়ে পিন্ধি আছে বিকুধৰৰ ডেগি আৰু বিকুধৰ চামেলি এটা সময়ত একেলগে ঘূৰি ফুৰি কাজিৰঙাত কৰ্তব্য পালন কৰিছে আৰু বৰ্তমান আমাৰ মাজত বিকুধৰ নাই মই বহুত এতিয়াও কান্দো ক'বলৈ বহুত দুখ লাগে কাৰণ সৰুৰ পৰাই মই বিকুধৰক পাইছোঁ আৰু বিকুধৰৰ পৰা মই হাতীৰ কাম শিকিছিলোঁ হাতী চলোৱা শিকিছিলোঁ যিয়ে হওক নহওক আৰু বিকুধৰ লগত চামেলিও আছিলে আৰু চামেলি আপোনাক কৈছোঁ নহয় 50+ মান হ'ব চামেলিৰ বয়স আৰু চামেলিক যাতে ভগৱানে সদায় ভালে কুশলে ৰাখে সেইটোৱে বিচাৰোঁ আমি চাচোন ভাল লাগে চামেলিক তেতিয়া যেতিয়া বিকুধৰ আছিলে তেতিয়া চামেলি বহুত সৰু আছিলে এতিয়া ক'বলৈ চামেলি কিমান ডাঙৰ লাগে চামেলিতকৈ বিকুধৰ আৰু দুগুণ ডাঙৰ আছিলে ক'বলৈ গ'লে বৰ্তমান নাই কাৰণেহে এতিয়া এনেকুৱা হাতী নাই বিকুধৰ নিচিনা কিন্তু এটা হাতী আছে তেনেকুৱা সেইটো ৰামু আমাৰ চতিয়াৰ পদ্ম হাজৰিকা ছাৰৰ হাতী ৰামু আৰু এটা হ'ল বাহাদুৰ হ'লেও সেইকেইটা বিকুধৰৰ লগত নাপায় কাৰণ বিকুধৰ তাতকৈও ওখ আছিলে কিন্তু ৰামু যোনটো আছে ৰামু কিন্তু প্ৰকাণ্ড হয় বহুত প্ৰকাণ্ড হ'লেও বিকুধৰ নহয় বিকুধৰ মানে বিকুধৰে দেৱীলাল মানে দেৱীলালেই বিকুধৰ বেলেগ আৰু চাক আৰু ইয়াতে বৰ্তমান চামেলি থাকিব আৰু আবেলিলৈকে আকৌ গণেশ দা আহি তাক গা পা ধুৱাব ধুনীয়াকৈ এতিয়া গা ধোৱা তাত মন নাই সেইকাৰণে পানীত নামিলে কাৰণ ইয়াত বতাহ ধুনীয়া বতাহ বলিছে আৰু গাটো তাত ঠাণ্ডা পৰিছে
আৰু 4-5 দিন ধৰি বৰষুণৰ বতৰত ইয়াতে আৰু পাহাৰতে চামেলি কেইদিনমান গাঁৱত আছিলে আমাৰ ঘৰতো গৈছিলে আহিলে আকৌ ঘূৰি পকি এই তেনেকুৱা 6 মাহ কাজিৰঙাত 6 মাহ আমাৰ নিজৰ গাঁৱত তেনেকৈ ৰখা হয় আমাৰ হাতীকেইটাক চাকচোন জেগাখিনি কিমান ধুনীয়া কিমান ভাল লাগে জেগাখিনি শিৱ মন্দিৰ হয় বহুত ৰ'দ দিলে দে চামেলি চাত ধুনীয়াকৈ ৰখি আছে আৰু গণেশ দে এইফালে নিজৰ কৰ্তব্য পালন কৰি আছে আৰু চামেলি মাই এইফালে খাই আছে এই হ'ল আমাৰ চামেলি মাই ইয়াতে ৰাখি দিয়ক আৰু চামেলি মাই থাকা ইয়াতে ধুনীয়াকৈ ঘূৰি ফুৰি খাই থাকা তুমি ন গণেশ দা চামেলি ভালকৈ থাকিব লাগে পেচাক ধুনীয়াকৈ খাই আছে চামেলি মাই তুমি থাকা আমি অলপ যাওঁ অলপ ঘূৰি ফুৰি আহোঁ আকৌ লগ পাম তোমাক আকৌ আমাৰ ঘৰত যাবা ঘূৰি ফুৰি আহিবা তুমি কি কয় কি আনিব গাছ বাঁহ টেঙা টেঙা বনাব মানে খুৱাবচোন ন বাঁহ টেঙা বনাই খুৱাব আনক এই পাহাৰৰ এইবিলাক আমাৰেই বাঁহ চামেলিৰ বাঁহ তো চামেলিৰ প্ৰপাৰ্টি হয় চামেলি আমাৰ কাজিৰঙাৰ জীৱ জন্তুৰ প্ৰপাৰ্টি হয় আমাৰ হাতীমৰা পাহাৰখন এই কোনোবাই দখল কৰিছে মানে আৰু কৈছোঁ নহয় আৰু ৰজাৰ ৰাজত্ব কৰি আছে কোনোবা হোটেল ৰিজৰ্ট বনাইছে আৰু ৰিজৰ্ট বনাই কোনোবাই থাকিছে আৰু তাত এই তেনেকুৱা আৰু ৰজা ৰাজত্ব কৰি আছে যোন ৰজা আছে এইটো বিশেষকৈ মানে ডাইৰেক্ট মেনশ্যন নকৰোঁ নামবিলাক মানে এইটো জীৱ জন্তুৰ পাহাৰখন জীৱ জন্তুৰ হয় আৰু জীৱ জন্তুৰ কাৰণে পাহাৰ পৰ্বতবিলাক কাৰণ সিহঁতক বগাই থাকে ঘূৰি ফুৰি খাই থাকে ছাৰ্ভাইভেল কৰি থাকে তাৰ মাজতো ৰজা প্ৰজাবিলাকে কি কৰে সেই ডাঙৰ ৰিজৰ্ট হোটেল বনাই লৈছে সিহঁতে বনাই তাত এছ কৰি আজাদি কৰি আছে আৰু কিন্তু আমাৰ হাতী বনৰীয়া জীৱ জন্তুৰ কাৰণে বেয়া হৈছে কিয় তাত ওপৰত ঘৰ চৰ বনাই লৈছে এতিয়া পাহাৰীয়া এলেকাবিলাকত কি হয় জীৱ জন্তুবিলাক চৰি ফুৰিব নোৱাৰিছে ঘৰ চৰ বনাই দিছে মানুহ হাতী বাঘ ভালুক জীৱ জন্তুবিলাকৰ খোৱা বোৱাৰ অলপ অসুবিধা হৈছে খাবলৈ নাপাইছে কাৰণ গছ গছনি কাটি পাহাৰ পৰ্বত এইবিলাক ধ্বংস কৰি হোটেল ৰিজৰ্ট বনাইছে ঠিকেই কিন্তু আমাৰ জীৱ জন্তুবিলাক কি হ'ব সিহঁতৰো অধিকাৰ আছে কাৰণ মানুহৰ যিমানটো অধিকাৰ আছে জীৱ জন্তুৰ সিমানেই অধিকাৰ আছে যে সিহঁতেও বাচি থাকিব লাগিব আৰু সিহঁতে খাই ঘূৰি পকি থাকিব লাগিব সিহঁতেও জীৱন নিৰ্বাহ কৰিব লাগিব সেইবিলাক বুজিব লাগে জানিব লাগে কাৰণ মানুহ যেনেকুৱা এটা জীৱ জন্তু তেনেকুৱা সিহঁতেও ঘূৰি ফুৰি খাব বিচাৰে ভাল পায় ঘূৰি ফুৰি মানুহে যেনেকৈ ভাল পায় সিহঁতেও ভাল পায় আৰু সিহঁতৰ সংৰক্ষণ কৰি ৰখা আমাৰেই কৰ্তব্য আমি মানুহ হিচাপে আৰু চাওক এতিয়া পাহাৰ ক'বলৈ গ'লে নাই বহুত জেগাত জীৱ জন্তু নাইকিয়া হৈছে কাৰণ খোৱাৰ আগত যেনেকৈ খোৱা পাইছে এতিয়া খোৱা বোৱা নাই হাতীৰ কাৰণে খোৱা বোৱা বহুত লাগে বহুত ডাঙৰ জেগা লাগে সেই জেগাবিলাক মানুহে দখল কৰি আছে মানুহে দখল কৰি ধ্বংস কৰি আছে এতিয়া হাতী বাঘ ভালুক থাকিবলৈ জেগা নাই মানুহে দখল কৰিছে এইবিলাক বহুত বেয়া আমি মানুহ হিচাপে বুজিব লাগে কি ক'ম আৰু আমি সৰু মানুহ সৰু হৈ থাকিব বিচাৰোঁ ডাঙৰ হ'ব নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ ডাঙৰ হ'বলৈ কাৰণ ডাঙৰ আছে ৰাজা মহাৰাজা আছে সিহঁতে থাকি আছে কিন্তু জীৱ জন্তুৰ কাৰণে ভাবিব লাগে কাৰণ মানুহৰ যিমান অধিকাৰ এটা জীৱ জন্তুৰ অধিকাৰ আছে পাহাৰত খাব ঘূৰিব ফুৰিব সিহঁতৰো জীৱন যাপন কৰিব পোৱালি দিব ঘৰ সংসাৰ সিহঁতৰো আছে যেনেকৈ মানুহৰ আছে বুজিব লাগে মানুহে জানিব লাগে আৰু ভিডিঅ'টো ইমান বহলাই নকৰোঁ আপোনালোকে চাব ভাল পাব ধন্যবাদ মই কিবা বেয়া ক'লে আপোনালোক মোক ভুল নুবুজিব ধন্যবাদ